আপোনালোকে এখন কিতাপৰ নাম নিশ্চয় শুনিছে কিতাপখন হৈছে সেপিয়েন্স লিখিছে ডক্টৰ ইউভাল নোৱা হাৰাৰী এই সেপিয়েন্স বিলাক কিতাপখনত এইখাৰ কথা কৈছে যে আমি মানুহ হিচাপে কেনেকৈ বেলেগ জীৱক আমি পৰাজিত কৰি আমি আগবাঢ়ি আহিলো এতিয়া বেলেগ জীৱ আমাৰ মানুহৰ নিচিনাও বহুত আছিল যেনেকৈ হোমো ইৰেক্টাছ হোমো নিয়েণ্ডাৰথ্ৰালছ কিন্তু আমি হোমো সেপিয়েন্স সকলে কেনেকৈ এই সকলক পৰাজিত কৰিলো কাৰণ কি আমাৰ ব্ৰেইন আমাৰ যেটো মানে মাইন্ড আছে এই ব্ৰেইনৰ ভিতৰত এটা বিশেষ অংশ আছে ইয়াৰ এই অংশটোৰ নাম হৈছে প্ৰিফ্ৰণ্টেল কৰ্টেক্স এই প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো আমি ইউজ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ শিকিলো এই প্ৰিফ্ৰণ্টেল কৰ্টেক্সৰ পৰাই আমি অৰ্গানাইজ হ'বলৈ শিকিলো আমি বা আমি নতুন শস্য ৰোপণ কৰিবলৈ শিকিলো আমি শস্যবিলাকৰ খেতি কৰিবলৈ শিকিলো আমি ধুনিয়াকৈ চিন্তা কৰিবলৈ শিকিলো আমি আবেগ নিয়ন্ত্ৰণ কৰিবলৈ শিকিলো আমি নিজৰ সিদ্ধান্তবিলাক ভালদৰে ল'বলৈ শিকিলো যিমানে আমি প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো ভালদৰে ব্যৱহাৰ কৰি আগবাঢ়িলো সিমানেই আমি এই জীৱন যুদ্ধত আগবাঢ়ি আজিৰ দিনত আমি খোজ দিছো য'ত আমি গোটেই পৰিৱেশ প্ৰকৃতি আমি নিজৰ কাৰণে হলনি কৰিবলৈ আমি সক্ষম হৈছো আৰু তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমি কিমান সৃষ্টিশীল হ'ব পাৰিছো কিমান আমি কল্পনাৰ শক্তিটো ব্যৱহাৰ কৰিব পাৰিছো এই প্ৰিফ্ৰণ্টেল কৰ্টেক্সৰ দ্বাৰাই হেতু সম্ভৱ হয় সেইবাবে আজিৰ দিনতো আপোনালোকে চাব প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো যিমানেই বেছি আপোনালোকে ভালদৰে উপযোগ কৰিব আপোনালোকে ব্যৱহাৰ কৰিব আপোনালোকে জীৱনৰ প্ৰতিযোগিতাত বেলেগক আপুনি পাছ পেলাই প্ৰতিযোগিতাত আপুনি আগবাঢ়ি যাব পাৰিব সেইবাবে কেনেকৈ আপুনি চিন্তাধাৰা কৰিছে আপুনি কেনে ধৰণৰ চিন্তাধাৰা ৰাখিছে কেনে ধৰণৰ মানসিকতা গঢ় লৈ উঠিছে আপোনাৰ জীৱনত সেই তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখক আপুনি জীৱনটো হলনি কৰিবৰ কাৰণে আপুনি প্ৰথম বস্তু যেটো হলনি কৰিব লাগিব সেইটো হৈছে আপোনাৰ মানসিকতা ধন্যবাদ